গুড মৰ্নিং এভৰিৱান। এটা নতুন দিনৰ আৰম্ভণি কৰিছোঁ। আজি ল'ৰাটো স্কুলত থলোঁ, থৈ কিনে এতিয়া গৈ আছোঁ। এক্সাম চলি আছে যিহেতু এক্সামত থলোঁ তাক, থৈ কিনে খোজকাঢ়ি গৈ আছোঁ। বহুতো কাম আছে আজি কৰিবলগীয়া, সেইকাৰণে খুব খৰধৰকৈ গৈ আছোঁ। আৰু আহিয়ে কাপোৰযোৰ জাপিবলৈ ল'লোঁ, এঠাইলৈ যোৱাৰ কথা আছে। প্ৰথমতে চাদৰখন জাপি লওঁ বুলি ভাবিলোঁ, নহ'লে খুব দৌৰা লাগি যায়, মানুহজনৰো দেৰি হ'ব, অফিচ আছে যিহেতু। তো সেইকাৰণে কামখিনি কৰি থৈ দিওঁ। এনেকৈ চাদৰৰ কোচকেইটা পিন আপ কৰি লৈছোঁ, লৈ কিনে এনেদৰে মই এতিয়া অকণমান ইস্ত্ৰি কৰি দিছোঁ, যিহেতু অকণমান কাপোৰবিলাক ফুলি থাকে ন, তো সেইকাৰণে ফুলি নাথাকিবৰ কাৰণে এইদৰে কাপোৰত অকণমান ইস্ত্ৰি কৰি দিছোঁ। তো আজি আচলতে আমি গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ। তো সেয়া পেহীহঁতৰ ল'ৰাটোৰ বিয়াতো যাব পৰা নাছিলোঁ, কাৰণ আমি আহুজীয়া হৈ আছিলোঁ। সেইকাৰণে এইটো প্ৰগ্ৰেমত মাতিছে যিহেতু যাবই লাগিব, খুব বেয়া পাব নগ'লে। সেইকাৰণে গুৱাহাটীৰ পৰা যাবলৈ ওলাইছোঁ। এইদৰে কাপোৰখিনি জাপি লৈ ইস্ত্ৰি কৰি দিলোঁ। বহু দিনৰ মূৰত কাপোৰযোৰ পিন্ধিছোঁ, কাৰণ ইস্ত্ৰি কৰাই হোৱা নাই। ওলাই ৰেডি হ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। মানুহজন আহিল দৌৰাদৌৰিকৈ, তো ওলাইছোঁ, সেইযোৰ কাপোৰ পিন্ধিছোঁ। প্ৰগ্ৰেমটোত মানুহ হ'ব বহুখিনি। তো এতিয়া 12টা বাজি গ'লে, 12:30 হৈছে। ঘূৰি অহালৈকে আমাৰ 5টা বাজি যাব আচলতে গুৱাহাটী পাওঁতে, 5টামান বাজিব গুৱাহাটী পাওঁতে। তো সেয়া, তো এতিয়া গৈ থাকোঁ। মানুহজন আহি পালে আৰু ময়ো ওলাই ল'লোঁ, হৈ গ'ল। এতিয়া গাড়ীখনত বহি কিনে আমি গৈ আছোঁ। প্ৰথমতে আমি ঘৰলৈকে যাম, তাৰপিছত আমি প্ৰগ্ৰেমটো এটেণ্ড কৰিম বুলি ভাবিছোঁ। ল'ৰাটো স্কুলৰ পৰা আহি পালে, দেউতাকে লৈ আহিছে, আৰু এয়া ঘৰ আহি পালোঁ, আমাৰ ঘৰ। আৰু আচলতে আমাৰ লগত মাও যাব, সেইকাৰণে আমি ঘৰলৈকে আহিলোঁ। ঘৰৰ কাম চলি আছে, চোতালখন পকী কৰা গৈছে। বহু বছৰৰ পৰা কৰিব বুলি ভাবি আছিলে, কিন্তু গৰম পাম বুলি কৰা নাছিলে, কিন্তু বহুত চেলেনি পৰি যায়, সেইকাৰণে এইবছৰ এনেকৈ পকী কৰা গৈছে। আৰু সেয়া কাম বহুত বাকী আছে। মা সেইকাৰণে দেৰিয়ে হ'ল আমাৰ আহোঁতেও, কাৰণ মিস্ত্ৰীৰ কাৰণে ভাত পানী বনাবলগীয়া হৈছে। তো সেইকাৰণে এতিয়া ঘৰ আহিলোঁ, আৰু পৰিৱেশটো চাই ভাল লাগিছে। খুব ফুলখিনি খুব ধুনীয়াকৈ ফুলিছে। আগতে এইখিনি জেগাত বহুত ফুল আছিলে, নাৰ্জী ফুল। তাৰপিছতে আমি গোটেইকেইটা এইদৰে গাড়ীখনত বহি ল'লোঁ, আৰু এয়া আমি আহি পালোঁ। আচলতে কি হ'ল, মোৰ মোবাইলটো গাড়ীতে থাকি গ'ল, আৰু পেহীহঁতৰ ঘৰ আহি পালোঁ, সেইকাৰণে মোৰ ভিডিঅ' কৰা নহ'ল। আৰু এইখিনি মানুহজনে ল'ৰাটোৰ লগত অকণমান কৰিছে, পথাৰৰ মাজত যিহেতু নতুনকৈ উঠি আহিছে পেহীহঁত ঘৰ বনাইছে ইয়াতে। তো সেয়া পথাৰৰ মাজত এইখিনি ভিডিঅ' কৰিছে, আৰু সেয়া শ্বেয়াৰ কৰিব নোৱাৰিলোঁ পৰিৱেশটো। আৰু আমি বেছি দেৰিও কৰা নাই, ভাতকেইটা খায়ে আমি পেহীহঁতৰ ঘৰৰ পৰা ওলাই দিছিলোঁ, কাৰণ যিহেতু ল'ৰাটোৰ এক্সাম আছে। তাৰে পিছতে আজি হ'ল 15 নৱেম্বৰ, আজি মানুহজনৰ বাৰ্থডে। তো সেইকাৰণে আমি গৈ আছোঁ হাজো মন্দিৰত। আচলতে তাতে ভোগ দিয়া গৈছে, মা আৰু দেউতা গৈছে গাঁৱৰ পৰা, আৰু আমাৰ এক্সাম থকাৰ কাৰণে ল'ৰাটোক আমি আকৌ গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ, আৰু গুৱাহাটীৰ পৰা এতিয়া গৈ আছোঁ হাজোলৈ। আজিও পিছদিনাখনেও আহিব লগা হ'ল। তো 2 দিন একেলগে আমাৰ জাৰ্ণি হৈ গ'ল। হাজো লাইনেৰে গ'লে এইখিনি আমিনগাঁৱৰ পৰিৱেশটো চাবলৈ খুব ভাল লাগে। গছ গছনিবিলাক সঁচাকৈ, পাহাৰৰ দৃশ্যটো সঁচাকৈ খুব সুন্দৰ এটা পৰিৱেশ চাবলৈ পোৱা যায় আমাৰ ইয়াতে। তো সেয়া গৈ আছোঁ আমি এইদৰে এতিয়া হাজো মন্দিৰলৈ। আৰু আমি হাজো মন্দিৰ আহি পালোঁ, আৰু সেয়া মানুহজন আৰু এই মাহী ল'ৰা দুটা আমাৰ লগত একেলগে আহিলে, যিহেতু মাহীহঁতৰ ঘৰ হাজো মন্দিৰৰ কাষতে। গাড়ীখন তাতে থৈ অকণমান জেগা খোজকাঢ়ি আহিছোঁ। আজি ইমান মানুহ আহিছে, গাড়ী পাৰ্কিং কৰিবৰ কাৰণে জেগা নাই, সেইকাৰণে আমি মাহীহঁতৰ ঘৰৰ অলপ আগতে গাড়ীখন থৈ আহিলোঁ, আৰু এতিয়া এইদৰে খোজকাঢ়ি গৈ আছোঁ গোটেইকেইটা। আৰু ইমান ওখ, আৰু বান্দৰৰ কাৰণে ইয়াতে বহুত সাৱধান হ'বলগীয়া হয়। আহিয়ে একেবাৰে মোৰ মূৰৰ ওপৰেদি বান্দৰ এটা পাৰ হৈ গৈছে, মই একেবাৰে চিঞৰি দিছোঁ ভয়তে। আচলতে চকুৰ ফালে চাব নালাগে, বান্দৰৰ চালে মানুহৰ গাত আহে। এয়া ওচৰে বান্দৰ, আৰু প্ৰসাদবিলাক হাতত নিবই নোৱাৰি, একেবাৰে কাঢ়ি লৈ যায়। তো সেইকাৰণে সাৱধান। হাজো মন্দিৰত আহিলোঁ বান্দৰৰ পৰা। আমি আহি পালোঁ মন্দিৰ, আৰু বহুত মানুহ। আজি যিহেতু কাতি মাহৰ শেষ দিন, পূৰ্ণিমা। আজি একেবাৰে হাজাৰ মানুহ হৈছে মন্দিৰত। আজি যিহেতু পূৰ্ণিমা হয়, তো এইবিলাক মানুহে ভাত খাবৰ কাৰণে বহিছে, সকলোৱে ভোগ দিছে। আমাৰো যিহেতু দিয়া গৈছে মানুহজনৰ জন্মদিন উপলক্ষে। মায়ে মানুহজনক পইচা দিছে বাৰ্থডে বুলি, আৰু সেয়া আচলতে জন্মদিন বুলি মানুহজনে ল'ব বিচৰা নাই, যিহেতু আৰু জন্মদিন দিছে আৰু। তো এনেকৈ আমি গোটেইখিনি মানুহ বহিছোঁ ইয়াতে, ভাত খাবৰ কাৰণে ৰখি আছোঁ, কাৰণ 3টা বাজু হৈছে অলৰেডি, কাৰণ বহুতো মানুহ, আজি বহুত মানুহ আছে। সেইকাৰণে অকণমান দিওঁতে দেৰি হয়, এনে 2টা-2:30 বজাত ভোগ হৈ যায় ইয়াতে, কিন্তু আজি অকণমান দেৰি হৈছে। এয়া তাৰ মন্দিৰৰ ফালৰ পৰা এয়া প্ৰসাদ শৰাই দিয়া গৈছিলে, প্ৰসাদখিনি দৰে বিতৰণ কৰি সকলোকে এনেকৈ পলিথিনত দি দিছে, তাকে আমি বিলাই কিনে
খাওঁ বুলি ভাবিছোঁ ভোকো লাগিছে যিহেতু ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ অহা গৈছে তো সেইকাৰণে এনেকৈ বুটখিনি ওলাই লৈ সকলোৱে অকণ অকণ খাম বুলি ভাবিলোঁ আৰু ভাত খাওঁতে আচলতে দেৰিয়ে হ'ব কাৰণ যিহেতু ইমান মানুহক বিলাব লাগিব মন্দিৰটো চাৰিওকাষটোতেই মানুহ ক'তো অকণমানো খালী জেগা নাই ইমান মানুহ হৈছে হাজাৰ হাজাৰ মানুহ হৈছে সেইকাৰণে আমি এতিয়া ভাত পানী খালোঁ খাই কিনে আচলতে ভিডিঅ' কৰিব নোৱাৰোঁ বান্দৰকেইটাই মোবাইল চোবাইল কাঢ়ি লৈ যায় সেইকাৰণে মোবাইল ভিতৰতে ৰাখি দিলোঁ দি কিনে ভাত পানী খালোঁ খাই উঠিলোঁ এতিয়া আকৌ ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু সকলোৱে এতিয়া ভাগ বতৰা কৰি আছে অকণমান ভোগো লোৱা গৈছে ঘৰলৈকে বিলাই দিব পাৰিলে ভাল লাগে ন অকণ অকণ সকলোকে তো এনেকৈ ল'লোঁ লৈ কিনে এতিয়া আমি মন্দিৰৰ পৰা এইদৰে খোজকাঢ়ি গৈ আছোঁ কিন্তু সাৱধানে যাবলগীয়া হৈছে বেগবিলাক কাঢ়ি লৈ যায় বান্দৰে ইমান বান্দৰ হাজাৰ হাজাৰ বান্দৰ আছে ইয়াতে তো সেইকাৰণে সাৱধান আপোনালোকে যদি আহে হাজোৰ মন্দিৰত বান্দৰৰ পৰা আচলতে বোমা মাৰি কিনে বান্দৰকেইটাক অকণমান সময়ৰ কাৰণে পঠাই দিয়া হ'ল নহ'লে মানুহখিনিয়ে ভাত খাবলৈ নোৱাৰিলেহেঁতেন ইমান বান্দৰ আছে তো সেয়া এতিয়া এইদৰে আমি ওলাইছোঁ সঁচাকৈ মনটো খুব ভাল লাগিল জন্মদিন উপলক্ষে মন্দিৰটোত আহিলোঁ আৰু ইয়াতে খানাটো খালোঁ সঁচাকৈ এতিয়া ইয়াতে আমি আহি পালোঁ ইয়াৰ পৰা খোজকাঢ়িব লাগিব গাড়ী যিহেতু বহুত দূৰত আছে যিহেতু আমাৰ লগত আলহীখিনিও আছে আধা তো সেনেকৈ গাড়ীত উঠি নিজে নিজে যাবলৈ ল'লে আৰু আমি সকলোকে মাত কথা দিলোঁ দি কিনে এতিয়া আমিও এইদৰে ইয়াৰ পৰা যাওঁ বুলি ভাবিলোঁ আৰু সেয়া আমি এতিয়া ইয়াতে ৰখি আছোঁ এয়া ল'ৰাটোৱে একেবাৰে মালা চালা পিন্ধি লৈছে আৰু তাৰপিছত আমি এনেদৰে খোজকাঢ়ি আহি আছোঁ মা মই মাহী এনেদৰে গোটেইকেইটা বেছি দূৰ নহয় মন্দিৰৰ পৰা মাহীহঁতৰ ঘৰটো তো সেয়া এতিয়া এইদৰে আহি পালোঁ আৰু গাড়ীখনত উঠিলোঁ আৰু আজি পূৰ্ণিমাৰ যোনটো সঁচাকৈ আমি চাব লাগে যিহেতু ভগৱানক চাম বুলি ভাবিলে সূৰ্যদেৱ আৰু চন্দ্ৰদেৱ এই দুটা দেৱকে আমি চাব পাৰোঁ প্ৰত্যেক দিনাই আহি আমি গুৱাহাটী পালোঁ আৰু ল'ৰাটোক আচলতে মই গাড়ীৰ ভিতৰতে পঢ়াইছোঁ যিহেতু তাৰ পিছদিনাখনে জিকে এক্সাম আছে আৰু জিকেখন অকণমান টাফে হয় বহুত কুৱেশ্যন যিহেতু ইমানবিলাক খিচিৰি হৈ যায় পঢ়োৱাৰ পিছত সেইকাৰণে অকণমান গাড়ীৰ ভিতৰতে ৰিডিং দি আহি আছোঁ এইদৰে আৰু সিও পঢ়ি এনচাৰবিলাক কৈ যাই আছে তো ইয়াৰ পৰিৱেশটো শ্বেয়াৰ কৰিছোঁ ৰাতি হৈ যাব টেনশ্যনো হৈছে যিহেতু এক্সাম আছে ইমান দেৰি হ'ব বুলি ভবা নাছিলোঁ কিন্তু এতিয়া গৈ কিনে ইয়াৰ পৰা তাক পঢ়াব লাগিব আৰু ৰাতিপুৱা সোনকালে উঠাই দি কিনে ৰিভিজন অলপমান কৰিলে হৈ যাব তো এনেকৈ এতিয়া গৈ আছোঁ নাহিলেও নহয় ন মন্দিৰটোত নগ'লে বেয়া লাগিলহেঁতেন যাম বুলি কৈ থৈছিলোঁ যিহেতু এনেকৈ মানুহজনৰ জন্মদিন আমি পালন কৰিলোঁ হাজো মন্দিৰতে আজি আৰু সেয়া আশীৰ্বাদ কৰিব ভালে কুশলে থাকক আৰু আজিলৈ আহিছোঁ।